আজি বৰপেটা জিলাৰ চেঙা লক্ষিন্দৰ বিলস্থিত শিৱ মন্দিৰটো পুনৰ নিৰ্মাণৰ শিলান্যাস স্থাপন কৰা হয়। ৰাতিপুৱাৰ পৰা বিভিন্ন মাংগলিক কাৰ্যসূচীৰে উদযাপন কৰে আজিৰ এই দিনটো মন্দিৰ পৰিচালনা সমিতিয়ে। চেঙা অঞ্চলৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ভক্তসকল আহি ভিৰ কৰে মন্দিৰ প্ৰাংগণ। বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। নমস্কাৰ। আজি দিনটো আমাৰ কাৰণে খুবেই ভাল দিন। সুদীৰ্ঘ 30 বছৰ আমাৰ এই অনুষ্ঠানটো এনেকৈ আছিল আৰু আজি আমি ইয়াত আমাৰ এই অঞ্চলৰ বহুতো শুভাকাংক্ষীৰ দান বৰঙণিৰে, আমাৰ ৰাইজৰ দান বৰঙণিৰে আজি এই চেঙা লক্ষিন্দাৰ বিলৰ যিটো আমাৰ মূল ভেটি আছিলে, ঘৰ আছিলে, এই ভেটিটোত আমি আজি ছাদ নিৰ্মাণৰ কাৰণে আমি লাইখুটা স্থাপন কৰিবলৈ লৈছোঁ আৰু ইয়াত সহযোগিতা আগবঢ়াইছে আমাৰ বৰচেঙা পাৰা পঞ্চায়ত, হীৰাপাৰা পাৰা পঞ্চায়ত আৰু আমাৰ এই অঞ্চলৰ মুখ্য অনুষ্ঠান চেঙা ঐক্য সন্মিলন। ইয়াত আমাৰ আজি উপস্থিত আছে বৰচেঙা পাৰা পঞ্চায়তৰ সভাপতি সম্পাদক, হীৰাপাৰা পাৰা পঞ্চায়তৰ সভাপতি সম্পাদক আৰু আমাৰ চেঙা ঐক্য সন্মিলনৰ সন্মানীয় সভাপতি সম্পাদক, লগতে এই গণকপাৰা, হীৰাপাৰা আৰু বৰচেঙাপাৰাৰ আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ লগতে বহুতো শুভাকাংক্ষী আমাৰ মাজত আজি উপস্থিত আছে। আমি আমাৰ বিশেষ অনুৰোধ, আমাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰলৈ বিশেষ অনুৰোধ জনাইছোঁ, তেওঁলোকে বৰ্তমান ধৰ্মানুষ্ঠানবিলাকত বিশেষ দান বৰঙণি আগবঢ়াই আহিছে। আমাৰ তেওঁলোকৰ সেই দান বৰঙণিৰ মাজতে আমাৰ এই অনুষ্ঠানটো যাতে তেওঁলোকৰ চকুত পৰে, আমি এই চেনেলবিলাকৰ জৰিয়তে আমি চৰকাৰলৈ প্ৰচাৰ কৰাৰ তৰফলৈ এটি বিশেষ অনুৰোধ যাচিছোঁ। ধন্যবাদ। আজি আমাৰ নিজ চেঙা গাঁওবাসীৰ বাবে এটা শুভ দিন আৰু আজি 29 কাতি শুক্লপক্ষ পূৰ্ণিমাত দিনাখনে নিজ চেঙা গাঁৱৰ পশ্চিম দিশত ঐতিহাসিক লক্ষিন্দাৰ বিলস্থিত শিৱ মন্দিৰটোৰ পুনৰ নিৰ্মাণৰ কাৰণে শিলান্যাস কাৰ্য আজি আৰম্ভ কৰা হ'ল সমূহ ৰাইজৰ লগ লাগি। ইয়াত সকলো ৰাইজৰ উপস্থিতিৰে বিশেষকৈ চেঙা অঞ্চলৰ সৰ্ববৃহৎ সামাজিক অনুষ্ঠান চেঙা ঐক্য সন্মিলনৰ সভাপতি সম্পাদক, সমূহ বৰচেঙাপাৰা পঞ্চায়তৰ সভাপতি সম্পাদক, বৰচেঙাপাৰা পঞ্চায়তৰ সভাপতি সম্পাদক, হীৰাপাৰা পঞ্চায়তৰ সভাপতি সম্পাদক, লগতে চেঙাৰ আশে পাশে থকা গাতে লাগি থকা গণকপাৰা সমাজৰ সহযোগত, এইখিনি সহযোগত সকলো ৰাইজৰ সহযোগ দান বৰঙিৰে এই মন্দিৰটো পুনৰ নিৰ্মাণৰ কাৰণে আজি শিলান্যাস কৰা হ'ল। এই চেগতে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, অকল ৰাইজৰ ধনেৰে বা দান বৰঙিৰে এটা মন্দিৰ কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাটো সম্ভৱ নহয়। গতিকে চৰকাৰখনলৈ আমাৰ মন্দিৰটো নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ দাবী, তেওঁলোকে যাতে আমাৰ মন্দিৰটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা কিছু এটা ধন আগবঢ়ায়, এইখিনিয়ে কামনা কৰিছোঁ আমি চেঙাবাসী ৰাইজে। ধন্যবাদ।